নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইতিমধ্যে সংসদত কথা দিছে যে যিকোনো উপায়ে আমাৰ হাতত উপায় আছে, যদি ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয় 29ৰ আগত, তেতিয়া হ'লেও 2029ৰ লোকসভা নিৰ্বাচনৰ সময়ত আমি আই মাতৃ নাৰী শক্তিক 33% আসন সংৰক্ষণেৰে তেখেতসকলৰ প্ৰতিনিধিত্ব আমি সুনিশ্চিত কৰিম। গতিকে কংগ্ৰেছৰ যি প্ৰশ্ন আজি সামাজিক মাধ্যম সংবাদমেলত কৈ আছে, ইয়াৰ প্ৰশ্নৰ উত্তৰ দিছোঁ। তেওঁলোকে কৈছে ইমান জলদিবাজি কি হয়? 72 চনৰ পৰা 26 চনলৈ 54 বছৰ জলদিবাজি যদি হয় আই মাতৃ নাৰী শক্তিক সন্মান দিয়াৰ বিষয়টো, তেনেহ'লে কংগ্ৰেছৰ এয়া নিশ্চিতভাৱে আমি ডাঠি ক'ব পাৰোঁ যে মহিলা নাৰী শক্তি বিৰোধী তেওঁলোকৰ এয়া চৰিত্ৰ।